ভোটৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে যদি ভোটদান কৰা নাই, আমাৰ যি 3জন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ, তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল, যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব। সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ। তৃণমূল পৰ্যায়ত বিজেপিৰ দল শক্তিশালী নহয় নেকি? ভয় ভাবুকিৰে নিৰ্বাচনী প্ৰচাৰ চলাই চৰ্চালৈ আহিছে বিজেপি দল। গাঁও প্ৰধানে নিৰপেক্ষ ভূমিকা পালন কৰাৰ বিপৰীতে বিজেপি প্ৰচাৰ সভাত প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মেৰাপানীত। একাংশ বিজেপিৰ পালি নেতাই ভয় ভাবুকিৰে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত সৰ্বসাধাৰণ মহিলাসকলৰ বিভিন্ন আঁচনি কাটি দিয়া হ'ব বুলি ৰাজহুৱা সভাত মন্তব্য কৰাত সমগ্ৰ মেৰাপানীত বিৰূপ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। ইফালে দয়াং গাঁওবুঢ়া সন্থাৰ সভাপতিৰ লগতে নিৰপেক্ষ ভূমিকা পালন কৰা তথাকথিত গাঁও প্ৰধানো বিজেপি প্ৰচাৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি দলে এনেধৰণৰ প্ৰচাৰ চলোৱা কাৰ্যক সকলোৱে একমুখে গৰিহণা দিছে। মেৰাপানীৰ পৰা দেৱকান্ত দাসৰ ৰিপৰ্ট, D24 নিউজ অসম। বৰ্তমান পঞ্চায়ত নিৰ্বাচন সমাগত বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে তেওঁলোকৰ নিজা নিজা প্ৰাৰ্থীসকলৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। কিন্তু এটা কথা দেখা গৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AP মেম্বাৰ আৰু ZPCৰ বাহিৰে যিসমূহ ৱাৰ্ড মেম্বাৰ, এই ৱাৰ্ড মেম্বাৰসমূহ তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰতিনিধিত্ব কৰাৰ কথা কৈছিল। আৰু ইতিমধ্যে দেখা গৈছে যে বিভিন্ন ঠাইত ৱাৰ্ড মেম্বাৰসকল নিৰ্দলীয়ভাৱে বিভিন্ন প্ৰতীকচিহ্নলৈ তেওঁলোকে প্ৰতিনিধিত্বত নামিছে। কিন্তু আমি আজি ফেচবুকত এটা ভিডিঅ' পাই বৰ আচৰিত হৈছোঁ। 4 নং তৰাণীৰ কলাজানত এখন নিৰ্বাচনী প্ৰচাৰ সভাত এজন ব্যক্তিয়ে এটা ৰাজনৈতিক দলৰ তেখেতে স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছে যে যিজনী তাত ৱাৰ্ড মেম্বাৰ উঠিছে তেখেতক ভোট দিবলৈ কৈছে। আৰু যিসমূহ সহজ সৰল আমাৰ খাটিখীয়া খিলঞ্জীয়া মহিলাসকল তেওঁলোকক সন্মুখত বহুৱাই এটা কথা স্পষ্ট কৈছে যে তেওঁলোকে যদি সেই নিৰ্দিষ্ট মহিলাগৰাকীক ভোট নিদিয়ে তেতিয়া তেওঁলোকৰ যিসমূহ আঁচনি পাই আছে সেই আঁচনিসমূহ কাটি দিয়া এটা ভাবুকি প্ৰদান কৰিছে। আৰু যিটো নিৰ্বাচন, সেই নিৰ্বাচনটো আচলতে এটা স্বচ্ছ আৰু নিকা হ'ব লাগে। কিন্তু এনেকৈ যদি ভয় ভাবুকিৰে নিৰ্বাচন অনুষ্ঠিত হয়, এতিয়া গণতন্ত্ৰৰ প্ৰতি এটা অশনি সংকেত আহিব। আমি এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জিলা নিৰ্বাচনী আয়োগ সকলো পক্ষকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। এইটোতো এটা বৰ মাৰাত্মক কথা হৈছে, যিহেতু এখন গাঁওবুঢ়াতে নিৰপেক্ষ হ'ব লাগে। গাঁৱৰ প্ৰধান হিচাপে তেখেতৰ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণ তেওঁৰ দায়িত্ব আছে, তেওঁৰ কৰ্তব্য আছে। তেওঁ যদি নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সেইটো কোনো কাৰণতে মানি ল'ব নোৱাৰি। এই ক্ষেত্ৰতো আমি গোলাঘাট জিলা প্ৰশাসনে হওক, নিৰ্বাচন আয়োগেই হওক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ।